নমস্কাৰ মোৰ মৰমৰ অসমবাসী ৰাইজ ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে আমাৰ ট্ৰাইবেল জাতিটোক বহুত ধৰণৰ অৱহেলা কৰা হৈছে বহুত বছৰৰ পৰাই আগৰ পৰাই পৰখি এই হনাপুৰত যিটো অল আসাম ট্ৰাইবেল যিটো এখন মিটিং পতা গ'ল সেই মিটিঙত আমাৰ অল আসাম ট্ৰাইবেলৰ যিটো সভাপতি তেখেতক তুচ্ছ তাচ্ছিল্য কৰা ব্যৱহাৰ কৰা অভিযোগ উঠিছে তো এই অভিযোগ আমাৰ ট্ৰাইবেল মানুহে কেতিয়াও সহ্য কৰিব নোৱাৰিব কেতিয়াও কোনো পধ্যেই এতিয়া আমাৰ অসমত নৰ্থ ইষ্টত আমাৰ অসমত বিশেষকৈ ৰাভা বড়ো কাৰ্বি মিচিং বিভিন্ন ধৰণৰ ৰাভা ট্ৰাইবেল আছে সেই ট্ৰাইবেলবোৰক জনজাতি কৰাৰ কাৰণে ট্ৰাইবেলবোৰক 6 শিডিউল পোৱাৰ কাৰণে লাগি আছে বহুত অব্যাহত চলি আছে বহুত আগৰ পৰাই তাৰেই মাজতে আৰু কিছুমান অনা ট্ৰাইবেল যিবিলাক ট্ৰাইবেল নহয় যিবিলাক ট্ৰাইবেলৰ ভাগত নপৰে সিহঁতক ট্ৰাইবেল লাগে বুলি হাল্লা কৰি আছে আৰু সিহঁতে এনেকুৱা ধৰণৰ আন্দোলনৰ এনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া সিহঁতে সৃষ্টি কৰি আছে যে আমাৰ অল আসাম ট্ৰাইবেল যিটো সভাপতি খাখলাৰী ডাঙৰীয়া তেখেতক তাৰমানে তুচ্ছ তাচ্ছিল্য কৰা দেখা গৈছে কোনো পদ্ধেই কোনো কাৰণতে আমি আমাৰ ট্ৰাইবেল জাতিটোক আমি কোনো নিন্দা কৰাটো সহ্য কৰিব নোৱাৰিম আমি সহ্য নকৰিম এতিয়া বিশেষকৈ আমাৰ যিবিলাক ট্ৰাইবেল আছে ৰাভা বড়ো মিচিং কাৰ্বি যিমান ট্ৰাইবেল আছে এই ট্ৰাইবেলবোৰক 6 শিডিউল পোৱাৰ কাৰণে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে বহুতখিনি আগবাঢ়ি গৈছে বুলি আমি অনুভৱ কৰিব পাৰিছোঁ কিন্তু তাৰ মাজতে এতিয়া বৰ্তমান আহোম আৰু কিছুমান কোচ ৰাজবংশী বিভিন্ন ধৰণৰ কিছুমান এতিয়া আমাৰ কলিতাও এনেকুৱা ধৰণৰ ট্ৰাইবেল কিবা কিবি লাগে তো এতিয়া চা মোৰ কথাটো হৈছে মেইন কথাটো এতিয়া অত বছৰৰ পৰা আজি 600-700 বছৰৰ পৰা সিহঁতে ৰজা পৰ্যন্ত সিহঁতৰ আছিল সিহঁতে কিমান চৰকাৰ সিহঁতে ৰাজত্ব কৰি গ'ল সিহঁতে বহুত ওপৰৰ মাল এতিয়া সিহঁতে ট্ৰাইবেল ST কিয় বিচাৰি আছে ST কি কাৰণত বিচাৰিছে মানুহে ওপৰৰ ভাগত স্তৰটো মানে ষ্টেপ বাই ষ্টেপ ওপৰত যাই থাকে ট্ৰাইবেল মানুহখিনি আমি বহুত নিম্ন স্তৰৰ মানুহ তো আমাৰ নিজৰ যিটো 6 শিডিউল আমাৰ যিটো আমাৰ ভাষা সংস্কৃতি সেইবিলাক আমি জীয়াই ৰখাৰ কাৰণে আমাৰ 6 শিডিউলটো খুব জৰুৰী এতিয়া যদি কোনোবা আহোম মানুহ যদি এজনে কয় যে আমাক ST লাগে সিহঁতক কি ভাষা আছে সিহঁতৰ নিজৰ কি আছে সিহঁতক ভাতটো কি ক'ব মই ভাত খাওঁ সিহঁতক কি ক'ব এতিয়া আমাৰ ৰাভা বড়ো মিচিং সকলোৰে ভাষা আছে সংস্কৃতি আছে সাজপাৰ আছে নিজস্ব এটা বস্তু আছে কিন্তু সিহঁতে ইমান ওপৰৰ স্তৰৰ মাল হৈ কেনে এতিয়া ST যে বিচাৰি আহিছে সেইটো সঁচাকৈ লজ্জনীয় সেইটো সঁচাকৈ আৰু আমাৰ বিশেষকৈ ট্ৰাইবেল মানুহখিনিক নিন্দা কৰাটো আমি কোনো পধ্যে সহ্য কৰিব নোৱাৰিম